লেবাৰ মিনিষ্টাৰ, হোম গাৰ্ড এণ্ড চিভিল লেবাৰ, ৱেলফেয়াৰ ট্ৰাইব এণ্ড আদিবাসী ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট, ইমানবিলাক ডিপাৰ্টমেণ্ট থাকি মেলি পেলাইও আচলতে তেখেত নিমা। লগতে মই কওঁ আপোনাৰ তেৰছ গোৱালা, সঞ্জয় আমাৰ কৃষ্ণ কমল তাঁতী, সঞ্জয় কিষাণ, ৰূপজ্যোতি কুৰ্মী, দিগন্ত ঘাটোৱাৰ, আমাৰ ৰাজদীপ গোৱালা, এইসকলৰ মুখতো আচলতে চেলুটেপ মৰা হৈছে। শ্ৰমিক গৰ্জন নাছিলে আচলতে, সেইটো আচলতে টিকট গৰ্জন আছিলে, গম পাইছে যে 2025-2026 চলিত বাজেট অধিৱেশনত বিধায়ক অখিল গগৈয়ে মুখ্যমন্ত্ৰী মহোদয়ক চাহ শ্ৰমিকৰ দৈনিক মজুৰি 500 টকালৈ বৃদ্ধি কৰাৰ সন্দৰ্ভত প্ৰশ্ন কৰাৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয় যে চাহ শ্ৰমিকৰ সংগঠনে নিজে চাহ শ্ৰমিকৰ মজুৰিটো নিৰ্ধাৰণ কৰে। এটা ভাল পৰামৰ্শ দিছো, চাহ শ্ৰমিকৰ মজুৰিটো বৃদ্ধি কৰি 500 টকা কৰিব লাগে। এইটো শুনি 500 টকাটোতো আপুনি কৰিব, এইটো মানে এইটো মজুৰি কৰি দিলে এইটো আটাইতকৈ ভাল পৰামৰ্শ অসমৰ মানুহৰ। মাননীয় অখিল গগৈ ডাঙৰীয়া, চাহ শ্ৰমিক সংগঠনে নিজে চাহ শ্ৰমিকৰ মজুৰিটো নিৰ্ধাৰণ কৰে, তেওঁলোকে আপত্তি কৰিব যদি মই 500 টকা দিব কওঁ। ৰূপেশ গোৱালা ইয়াত আছে, সুধি ল'ব কিমান লাগে। আপুনি শ্ৰীযুত ৰূপেশ গোৱালা ডাঙৰীয়াক সুধি লওক, কিন্তু ৰূপেশ গোৱালা ডাঙৰীয়াক যেতিয়ালৈকে সুধিলে ৰূপেশ গোৱালা ডাঙৰীয়া আচলতে নিমা। আৰু দেখিবলৈ পাইছোঁ যে তেখেতে কৈছে যে সংগঠনক সুধি লওক। আচলতে যি নেকি ৱেড এডভাইজাৰী বৰ্ড আছে তাত কিন্তু আচলতে সংগঠনে নহয়, ট্ৰেড ইউনিয়ন, মালিক সংঘ আৰু অসম চৰকাৰৰ মধ্যে আচলতে যি নেকি আমাৰ ৱেজ এডভাইজাৰী বৰ্ড আছে তাত নেকি মজুৰিটো বৃদ্ধি কৰা হয়। তো এতিয়া কথাটো হ'ল যে আপোনালোকক ইতিমধ্যে মই স্পষ্ট কৰি দিব বিচাৰিছোঁ, 2016 আৰু 17 চনত যি নেকি এক্টিভ হৈছিলে ৱেজ এডভাইজাৰী বৰ্ড, 2016-17 চনৰ পৰা অপেক্ষা আমাৰ ৰাইজে আচলতে কৰি আছিলে, কিন্তু আজিও চাহ বাগিচাৰ শ্ৰমিকৰ দৈনিক মজুৰি অন্তৱৰ্তীকালীন হৈ থাকিল, চূড়ান্ত কিন্তু নহ'ল দেই। যদি শ্ৰমিকৰ দৈনিক মজুৰি 50 টকাও বৃদ্ধি কৰা হ'লে তেতিয়াহ'লে আপুনি এটা হিচাপ কৰক, 50 × 240, ধৰি লওক এজন মানুহে আপোনাৰ 240 দিন কাম কৰিলে, তেতিয়া আমাৰ হয় 12,000 টকা বছৰেকত অন্ততঃ চাহ বাগিচা শ্ৰমিকসকলে পালে হয়। এই মজুৰি বৃদ্ধিৰ ফলত শ্ৰমিকে ঊৰ্ধ্বতম হাৰত বোনাছ পালে হয়, PF পালে হয়, গ্ৰেচুইটিৰ উপৰিও আপোনাৰ মজুৰি বৃদ্ধিৰ ফলত প্ৰতি দৰমহাত অধিক হাৰত পইচা পোৱাৰ ফলত শ্ৰমিকসকলে উপকৃত হ'লে হয়। কিন্তু এই এককালীন যি সাহায্য 5,000 টকা শ্ৰমিকসকলক অধিক উপকৃত নকৰে, এই কথাটো কিন্তু স্পষ্ট হৈ গৈছে। আৰু লগতে এটা কথা মই আপোনালোকক স্পষ্ট কৰিব বিচাৰিছোঁ যে যিটো নেকি আমাৰ এজন মন্ত্ৰী আছিলে, এইটো আমাৰ মন্ত্ৰীটো হৈ গ'ল আমাৰ ৰূপেশ গোৱালা, যিজনৰ মুখত আচলতে সদায় চেলুটেপ মাৰি থকা মন্ত্ৰী, আৰু তেখেত হ'ল আমাৰ SCMSৰ হৈ গ'ল মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই উল্লেখ কৰা মতে মানে এনেকুৱা ধৰণৰ কথাটো যে SCMSে হৈছে অসমৰ চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি নোহোৱাৰ আচলতে প্ৰধান কাৰণ বুলি মানি পেলাই আমি আচলতে উপলব্ধি কৰিছোঁ। ইয়াৰ ওপৰত অসমৰ চাহ শ্ৰমিক ৰাইজে উচিত বিবেচনা কৰাটো দৰকাৰ বুলি মানি পেলাই আমি ভাবিছোঁ, যিহেতু SCMSৰ আপুনি নিজে চবকে কেন্দ্ৰীয় সমিতিৰ তেখেত এজন সম্পাদক, আৰু লগতে হৈ গ'ল আমাৰ তেখেতৰ ডিপাৰ্টমেণ্টবিলাক আপুনি চাব যে লেবাৰ মিনিষ্টাৰ, হোম গাৰ্ড এণ্ড চিভিল লেবাৰ, ৱেলফেয়াৰ ট্ৰাইব এণ্ড আদিবাসী ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট, ইমানবিলাক ডিপাৰ্টমেণ্ট থাকি মেলি পেলাইও আচলতে তেখেত নিমা। তো ইমানখিনি আচলতে থাকি মেলি পেলাইও নিমা, তেতিয়াহ'লে গোলাঘাটত যে তেখেতে এটা গৰ্জন কৰিছিলে, এই শ্ৰমিক গৰ্জন বুলি মেলি পেলাই, এই ডেটটো আছিলে আপোনাৰ বোধ কৰোঁ 2021 চনৰ 28 জানুৱাৰী গোলাঘাট সমন্বয় ক্ষেত্ৰত কৰিছিলে। এই ডেটটোত এই তাৰিখত আচলতে তেখেতে আচলতে শ্ৰমিক গৰ্জন কৰিছিলে, কিন্তু শ্ৰমিক গৰ্জনটোত আমি দেখিবলৈ পালোঁ সেইটো শ্ৰমিক গৰ্জন নাছিলে, সেইটো আচলতে টিকট গৰ্জন আছিলে, গম পাইছেনে? এইটো টিকেট গৰ্জনটো এইটো কাৰণে আছিলে, তেখেতক আচলতে টিকেট লাগে, কাৰণ তেখেতে ডুমডুমা সমষ্টিৰ পৰা যেতিয়া টিকেট বিচাৰিছিলে কংগ্ৰেছৰ হৈ মেলি পেলাই, তেতিয়া চিটিং MLA যেতিয়া নেকি টিকেট কৰ্তন নকৰি মেলি তেখেতক নিদিলে, তেতিয়াহে কিন্তু তেখেতে খেলি মেলিখন লগাই দিলে। আৰু খেলি মেলিখন লগাই মেলি পেলাই আচলতে তেখেতে কি কৰিলে, গোটেই অসমতে দেখিবলৈ পালোঁ যে তেতিয়াহে তেখেতৰ অকণমান চকুটো খোল খাইছিলে আৰু 11 দফীয়া এটা দাবী বনাইছিলে। আৰু এই দাবীটো কোন বনাইছিলে এইটো আপোনালোকে চাব পাৰে, ইয়াত লিখা আছে অসম চাহ মজদুৰ সংঘ, তাৰমানে তেখেতে নিজে বনোৱা দাবী।
এই দাবীটোত আচলতে তেখেতে 11 দফীয়া দাবী বনাইছিলে। এই 11 দফীয়া দাবীটো মই গাই দিছোঁ। 11 দফীয়া দাবীটো আচলতে তেখেতে পূৰণ কৰিলে আৰু পূৰণটো তেখেতে 11 দফীয়া দাবীটো কৰা নাই। প্ৰথমটো দাবীটোৱে আছিলে যে অসমৰ চাহ বাগিচাত নিয়োজিত দৈনিক হাজিৰাত কাম কৰা শ্ৰমিকসকলৰ বাবে চৰকাৰৰ পূৰ্বৰ প্ৰতিশ্ৰুতি অনুসৰি দৈনিক মজুৰি তৎকালে 351 টকালৈ বৃদ্ধি কৰিবলৈ দাবী জনোৱা হ'ল। এইটো দেই, এইটো ৰূপেশ গোৱালাৰ কাম চাওক আপোনালোকে। অসমৰ ক্ষুদ্ৰ চাহ বাগিচাসমূহত নিয়োজিত শ্ৰমিকসকলৰ ন্যূনতম মজুৰি অতি সোনকালে নিৰ্ধাৰণ কৰাৰ ব্যৱস্থা ল'বলৈ চৰকাৰৰ ওপৰত দাবী জনোৱা হ'ল। 2 নম্বৰ মজুৰি, 2 নম্বৰ এইটো আপোনাৰ তেওঁলোকে যিটো নেকি দাবী। আৰু 3 নম্বৰ দাবীটো আছিলে অসমৰ চাহ জনগোষ্ঠী আদিবাসী সমাজৰ প্ৰায় 112টা জাতি উপজাতি সকলোকে তৎকালে জনজাতিকৰণ কৰাৰ ব্যৱস্থা ল'বলৈ দাবী জনোৱা হ'ল বুলি পেলাই তেখেতে কৈছিলে। অসম চাহ জনজাতি আদিবাসী লোকসকলক স্বায়ত্তশাসিত প্ৰদান কৰিবলৈ দাবীও কিন্তু তেখেতে উত্থাপন কৰিছিলে। 5 নম্বৰ দাবীটো তেখেতে উত্থাপন কৰিছিলে যে অসমৰ জনগোষ্ঠী আদিবাসী লোকসকলে ভোগ দখল কৰি থকা ভূমিপট্টা প্ৰদানৰ ব্যৱস্থা কৰাৰ লগত ভূমিহীন লোকসকলক পট্টাসহ মাটিৰ আবণ্টন দিয়াৰ ব্যৱস্থা ল'বলৈ দাবী জনোৱা হ'ল। তেখেতৰ দাবীখিনি চব। অসমৰ চাহ জনগোষ্ঠী আদিবাসী শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলৰ চৰকাৰী চাকৰিত অগ্ৰাধিকাৰ ভিত্তিত নিযুক্তি ব্যৱস্থা কৰিবলৈ দাবী জনোৱা হ'ল। 7 নম্বৰ দাবীটো চাব যে চাহ বাগিচাত কৰ্তৃপক্ষৰ দ্বাৰা পৰিচালিত ডিব্ৰুগড়, তিনিচুকীয়া, লখিমপুৰ আদি জিলাৰ চাহ বাগিচাত প্ৰাথমিক বিদ্যালয়সমূহ তৎকালীনভাৱে চৰকাৰীকৰণৰ ব্যৱস্থা কৰিব লাগে। 8 নম্বৰ দাবীটো আপুনি চাওক যে চাহ প্ৰাক্তন চাহ জনজাতি অধ্যুষিত অঞ্চলসমূহত থকা বেচৰকাৰী বিদ্যালয়সমূহ চৰকাৰীকৰণৰ কৰাৰ লগতে চৰকাৰে দিয়া প্ৰতিশ্ৰুতি মতে 119খন উচ্চ মাধ্যমিক মডেল হাইস্কুল বিদ্যালয় স্থাপনৰ কাম তৎকালে আৰম্ভ কৰিব লাগে। লগতে উক্ত বিদ্যালয়সমূহতে চাহ জনগোষ্ঠীয় 50% শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলক অগ্ৰাধিকাৰ ভিত্তিত মকপল কৰাৰ ব্যৱস্থা কৰিব লাগে। এতিয়া আমাৰ কথা হ'ল তেখেতে এই দাবীখিনি যে কৰিলে, এই দাবীখিনি আচলতে কাৰ কাৰণে কৰিছিলে? তেখেতৰ মোৰতো এতিয়া আমাৰ এটা ধাৰণা হৈছে যে তেখেতেতো নিজৰ কাৰণে কৰিছিলে, তাৰমানে তেখেতক টিকটৰ প্ৰয়োজন আছিলে। এতিয়া যেতিয়া নেকি টিকট পালে, টিকেট পোৱাৰ পাছত কিন্তু তেখেতৰ মুখত কিন্তু এতিয়া চেলোটেপ লাগি আছে। গতিকে চেলোটেপ যেতিয়া লাগি আছে, তেনেকুৱা আচলতে মন্ত্ৰী এজনক কিন্তু আমি কেতিয়াও আচলতে আমাৰ চাহ শ্ৰমিকৰ মন্ত্ৰী বুলি মেলি পেলাই আমি ক'ব নোৱাৰোঁ। এতিয়া এইখিনিতে এটা কথা কওঁ যে অসম চৰকাৰে অন্যান্য ৰাজ্যৰ দৰে প্ৰতিশ্ৰুতি দিয়া মতে যদি অসমৰ চাহ বাগিচাৰ শ্ৰমিকৰ দৈনিক মজুৰি অন্তৰ্বৰ্তীকালীৰ পৰা চূড়ান্ত যদি কৰাহেঁতেন, আজি চব 2016-2017তে ৱেষ্ট এডভাইজাৰী বৰ্ডটো আচলতে চূড়ান্ত ৰূপ পাইছিলে। কিন্তু তেতিয়াৰ পৰা এতিয়ালৈকে দেখিবলৈ পালোঁ প্ৰায় 9 বছৰ হৈ গ'ল, কিন্তু এতিয়ালৈকে কিন্তু অন্তৰ্বৰ্তীকালীন হিচাপে থাকি গ'ল। কেতিয়াবা আমি দেখিবলৈ পাওঁ ইণ্টাৰনেট হিচাপত যে কেতিয়াবা 18 টকা, কেতিয়াবা 38 টকা তেনেকুৱা বঢ়াই মেলি পেলাই 250 টকাতেই সীমাবদ্ধ কৰি মেলি পেলাই ৰাখিছে। গতিকে এনেকুৱা এজন মন্ত্ৰী যে বিফল মন্ত্ৰী, এই কথাটো কিন্তু ইতিমধ্যে স্পষ্ট হৈ গৈছে। আৰু লগতে আমি এটা কথা আৰু স্পষ্ট কৰিব বিচাৰিছোঁ আপোনালোকক জনাবই লাগিব এইটো কথাটো। এটা কথা চাব যে শ্ৰীযুত ৰূপেশ গোৱালাৰ মুখত যেনেকুৱা চেলোটেপ মাৰা আছে, লগতে মই কওঁ আপোনাৰ তেৰছ গোৱালা, সঞ্জয় আমাৰ কৃষ্ণ কমল তাঁতী, সঞ্জয় কিষাণ, ৰূপজ্যোতি কুৰ্মী, দিগন্ত ঘাটোৱাৰ, আমাৰ ৰাজদীপ গোৱালা, এইসকলৰ মুখতো আচলতে চেলোটেপ মাৰা হৈছে।